ৰাণী ভুলাগাঁও পঞ্চায়ত সমবায় সমিতি লিমিটেড ক্ষুদ্ৰ সঞ্চয় আঁচনি জমাকৃত দুখীয়াৰ ধন খালে কোনে ইয়াকে লৈ গৰম চাঞ্চল্যৰ সৃষ্টি হৈছে উক্ত অঞ্চলত একাংশই দুখিছে প্ৰাক্তন সভাপতি সিৰাজ আলীক আৰু একাংশই দুখিছে টকা কালেকশ্যন কৰা এজেণ্টক আজি এক সংবাদমেল সম্বোধন কৰি প্ৰাক্তন সভাপতি সিৰাজ আলীয়ে সম্পূৰ্ণ তথ্য সহিতে কয় যে তেওঁৰ কাৰ্যকালৰ শেষত চৰকাৰী অডিট ৰিপৰ্ট অনুসৰি উক্ত ক্ষুদ্ৰ সঞ্চয় প্ৰতিষ্ঠানে ৰাইজক দিবলৈ আছে 2,27,59,000 আনহাতে লোনৰ পৰা ৰিকভাৰী কৰিবলৈ আছে 3,62,42,000 টকা সকলো দি মেলিও প্ৰতিষ্ঠানটোৰ লাভৰ সংখ্যা প্ৰায় 1 কোটি মান হ'ব মুঠ পাছবুক 2,926টাৰ ভিতৰত মুঠে 1,027টা বহিৰ ধন প্ৰতিষ্ঠানটোত জমা হৈছে আনহাতে এজেণ্টে মুঠ 1,899টা বহি আৰু সেই বহিৰ ধন প্ৰতিষ্ঠানটোত জমা কৰা নাই বুলি কৈছে সিৰাজ আলীয়ে লগতে কয় যে 2007 চনৰ কৰ্পোৰেচন নিয়ম অনুসৰি তেওঁ সকলো হিচাপ নিকাচ চৰকাৰীভাৱে কৰি অব্যাহত লৈছে এতিয়া একাংশ লোকে তেওঁৰ বদনাম কৰাৰ বাবে লাগি আছে যিখিনি জমা দিছে সমবায় সেইখিনিহে পিছলৈকে দায়িত্ব ল'ব নে জমা কৰা আৰু জমা নকৰা দুইখিনিৰে দায়িত্ব সমবায় অনাগত দিনত লোৱাৰ চান্স আছে এইটো আপোনালোকে জানে যি 1,027টা বহি জমা দিছে আৰু মই ভাবোঁ মই অলৰেডি সমবায় কৈছোঁ মই তেওঁলোকৰ কমিটিও কৈছোঁ সম্পাদকলৈ কৈছোঁ যে আপোনালোকে যিমান সোনকালে পাৰে পইচাখিনি ব্যৱস্থা কৰিব আৰু মোৰ বিশ্বাস তেওঁলোকৰ হয়তো অলপ দীঘলীয়া হ'ব কাৰণ যিহেতু কোৰ্টত মেটাৰটো কোৰ্টত গৈছে বা তাত চলি আছে প্ৰক্ৰিয়াটো গতিকে অলপ দীঘলীয়া হ'ব মোৰ বিশ্বাস এই 1,027টা মানে ব্যক্তিৰ পইচাটো পোৱাটো মোৰ বিশ্বাস মানে পাওঁ বুলি মই ভাবোঁ বাকী 1,800 ভৰি সমবায় কেনেকৈ লিখিছিলোঁ সমবায় পোৱাই নাই বহিও পোৱা নাই পইচাও পোৱা নাই কিন্তু এই বস্তুটো মই মানে তথ্য সহকাৰে মই জনাই আছোঁ এই বস্তু তথ্য সহকাৰে এইটো মই পোৱা নাই এইটো সমবায়ৰ সম্পাদকে মোক দিছে এই বস্তুটো তেওঁ তথ্য দিছে এই বস্তু তেওঁৰ লেজাৰত চাই হিচাপ কৰি তেওঁ তথ্য দিছে যে ইমান বহি আমি পোৱা নাই গতিকে ইমান বহি লিষ্ট বা ইমান বহি সেইটো সমবায় কেনেকৈ ল'ব গতিকে পাব্লিকে এই বস্তুটোৰ ওপৰত লাগিব লাগে আৰু সংবাদ মাধ্যম যিকেইটা কালি মই দেখিছোঁ যে তেওঁলোকেও মানে মুখে দোষাৰোপ কৰি আছে যে সিৰাজ আলীয়ে মানে এনেকুৱাকৈ আছে তেনেকুৱাকৈ আছে পুলিচে তেওঁক এৰেষ্ট নকৰে আইনৰ উদ্ধত কোনো হ'ব নোৱাৰে প্ৰশাসনে বেয়া যিটো হেৰি পাব তেওঁলোকে কৰিব কাৰণ মই এটা সৰু উদাহৰণ আজি কেইমাহমান আগত মোৰ গাঁৱত মানে এটা মানে কিবা ৰাস্তাৰ কাৰণত কিবা আমি কমিটিত মানে এটা ৰাস্তা ওলাব গৈছিলোঁ সৰু উদাহৰণ মোৰ ব্যক্তিগত মানে পুলিচে মোক এৰেষ্ট নকৰে কৈ আছে মোৰ বিৰাট হাত লম্বা কিবা লম্বা গতিকে আৰু বহুত মানে জানো এই কথাটো যে মোক আজি কেইদিনমান আগত কিছু 2 মাহমান আগত নেকি মানে পুলিচে মোক লৈ গৈছে ঘৰৰ পৰা লৈ গৈছে সাধাৰণ কথা এটা মানুহৰ কিবা ৰাস্তা গৈছিলে সেই ৰাস্তাটো যাওঁতে ৰাইজক কিবা গালি পাৰিলে পাৰোঁতে আমাৰ কমিটিৰ মানুহে তেওঁক অলপ মানে কিবা তৰ্ক বিতৰ্ক হ'ল আৰু মই তাত একো কোৱা নাছিলোঁ কিন্তু আমাৰ কমিটিৰ ওপৰত তেওঁ কেছ দিলে সভাপতি উপসভাপতি আৰু আমাৰ সদস্যৰ ওপৰত তেওঁতে মোক থানাত মানে মাতাও নাই ৰাতি মানে মোক আহি 9টাত অচি ছাৰে আহি উঠাই লৈ গৈছে গতিকে পুলিচৰ হেৰিটোত যেতিয়া হ'ব পুলিচে আকৌ এতিয়া ৰেহাই নিদিয়ে গতিকে মই এটা উদাহৰণ দিছোঁ মই যদি ইমান ডাঙৰ মানুহ হ'লোহেঁতেন সেইদিনাতো আপোনালোকৰ গোটেই দক্ষিণ পাৰৰ মানুহে জানে যে মোক যেতিয়া উঠাই নিছে মোক খবৰ লোৱা মানুহ প্ৰায় 3,000 গৈছিলে সেইদিনা তাত থানাত অচি ছাৰেও জানে এই কথাটো যে তেওঁ মোক জামিনত দিছে দিয়াৰ পিছত আকৌ সেই কেছটো তেওঁ কোৰ্টলৈ পঠাই দিছে আকৌ কোৰ্টত আমি জামিন হৈছোঁ গতিকে সেইটো এটা সম্পূৰ্ণ প্ৰশাসনৰ ওপৰত কোনো উদ্ধত নহয় গতিকে তেওঁলোকে সাংবাদিক আছে মুকলি আকাশৰ তলত মই ঘূৰি আছোঁ যদি ঘূৰি থাকিলোহেঁতেন সেইদিনা তেনেহ'লে আজি 2 মাহ আগত মোক থানাত কেনেকৈ লৈ গ'ল গতিকে মোৰ এনেকুৱা কেপাচিটি নাই যে মই বিৰাট কিবা হাত দীঘল মানুহ মই এটা সৰু মানুহ গতিকে মোৰ কথা হ'ল কি মই একদম ডাইৰেক্ট মানে কথা কৈছোঁ মোৰ লগত কোনো জড়িত নাই মই তাৰ পৰা অহা আজি 1.5 বছৰ হ'ল আৰু মই গোটেই নিয়ম নীতিৰ মাজেৰে আহিছোঁ আৰু মই তাত কোনো চুক্তি কৰা নাই যে তাত ইমান বছৰ থাকিম আৰু মোৰ কোনো হয়তো বেংকো নহয় মোৰ কোনো হয়তো বেংক নহয় সেইটো সাংবাদিক বন্ধুসকলে জনা উচিত এটা মানুহৰ বেংক থাকিব নোৱাৰে তেওঁ লগে লগে তেওঁ এৰেষ্ট হ'ব কোনো মানুহে কালেকশ্যন কৰিব নোৱাৰে তেওঁ লগে লগে এৰেষ্ট হ'ব মোৰ এটা প্ৰশ্ন এটা আছিল যিটোকে আপোনাক মানে কি এই সংবাদ মাধ্যমত মানে কি সাঙুৰ খাই থকা হৈছে আপোনাৰ মহম্মদ সিৰাজ আলীৰ মানে কি এই ক্ষেত্ৰত পইচা মাৰি আত্মহত্যা কৰি থকাৰ এটা চৰ্চা এটা চলিছে এই ক্ষেত্ৰত মানে কি আপোনাৰ যিখিনি এজেণ্ট আছিল সেই এজেণ্টখিনি আজি কিছুদিন আগতে প্ৰতিবাদ এখন সংবাদ মেল পাতিছিল
এই এজেণ্টখিনি আপোনাক মানে কি এটা ষড়যন্ত্ৰৰ বলি বুলি আপুনি নিজকে অনুভৱ কৰে নেকি? সংবাদ মেলখন কি কাৰণত তেওঁলোকে দিছে আপোনাক? তেওঁলোকে মই চাইছোঁ সেই সংবাদ মেলখনত 23জন কালেক্টৰ আছিলে। মই জনামতে যোৱা প্ৰেছ মিটত আমাৰ সম্পাদক ডাঙৰীয়াই মোক মানে এই বহীৰ ক্ষেত্ৰত মোক ক'লে যে আমাৰ বহী এতিয়া সমবায়ৰ বহী এতিয়া 2926টা সমবায়ৰ বহী মানে যিখিনি কালেকশ্যন কৰে কালেক্টৰৰ হাতত আছিল। তাৰে ভিতৰত মাত্ৰ 1027টা বহীয়ে মাত্ৰ জমা দিছে। 2926টাৰ 1027টাই মাত্ৰ জমা দিছে আৰু 1899টা বহী এতিয়াও কালেক্টৰৰ হাতত আছে। আৰু এইটো পুৰা ৰেকৰ্ড তথ্য সহকাৰে মই দাঙি ধৰিছোঁ আপোনালোকৰ মাজত। আৰু তাৰপিছত সমবায়ে কৰিছে কি, তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষক জনাইছে। জনাই তাৰপিছত তেওঁলোকে থানাত তেওঁলোকৰ ওপৰত এজাহাৰ দিছে। সেইটো আপোনাৰ মই তথ্য সহকাৰে জনাই আছোঁ। সমবায়ে মই সুধিছিলোঁ যে আপোনালোকে কি কৰিছে এই ক্ষেত্ৰত। মইতো দিয়াৰ পচন্দ নাই। তেওঁলোকে কৈছে আমি বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ, ডিপাৰ্টমেণ্টে জনোৱা হৈছে আৰু তাৰপিছত থানাত তেওঁলোকে এজাহাৰ দিছে। গতিকে তাৰপিছত তেওঁলোকক নুসুধি পাকে পকাৰে মানে খালি মোৰ নামটো ওলাই থাকে। এতিয়া এনেকুৱা হৈছে মানে যিবিলাক কালেক্টৰ তাতে বহীবিলাক আছে, বহী থকা মানে কি তেওঁলোকৰ পইচা আছে। গতিকে টকা পইচা সৈতে বহীখিনি যিখিনি আছে সেই কালেক্টৰবিলাকে কৰে কি, কালি মই লক্ষ্য হৈছে, কালি মই মানে দেখিছোঁ যে কালি কিছু ব্যক্তি আনি প্ৰায় 50-60জনমান মানুহ আনি তেওঁলোকে সংবাদ মাধ্যমত কৈ আছে যে চিৰাজৰ বেংক, চিৰাজে পইচাটো আনিছে, গতিকে চিৰাজক আমি জানো। এতিয়া কালেক্টৰবিলাকে চাহ দোকানত বহি আছে, তেওঁলোকক লগাই দি পেলাই, ক'ৰবাত দূৰত যাই বহি আছে, তেওঁলোকক লগাই দি পেলাই। গতিকে তেওঁলোকৰ কথা হ'ল কি যে 1899টা বহি যাতে তেওঁলোকৰ যাতে কোনোদিন যাতে মানে অসুবিধাত নপৰে, তেওঁলোকে জমা নিদিয়ে। গতিকে তেওঁলোকে মানে পাকে পকাৰে এই 127টা বহীত লাগি আছে। সেইটো কথা কিন্তু মই আগৰবাৰো কৈছোঁ আৰু আজিও কৈছোঁ যে বস্তু আচলতে আমি জোৰ দিব লাগে। আজি 1899টা বহি যে কালেক্টৰ তাতে আছে, আজি পাব্লিকখিনিও সোধক যে তেওঁলোকে এই বহীখিনি কিয় জমা দিয়া নাই, তেওঁলোকে টকা পইচাবিলাক এই টকা পইচা ক'ত থৈছে। এতিয়া কালেক্টৰ খালী বহীটো নাথাকে নহয়, যিখিনি কালেকশ্যন কৰি পেলাই তেওঁলোকে বহীবিলাক পাইছে সেই বহীবিলাক তেওঁলোকৰ হাততে আছে। এতিয়া যিটো 1027টা বহী, এই 1027টা বহীত মই অহা টাইমত 1027টা বহীৰ আমি হিচাপ এটা আমাৰ অডিটৰ এখন গভৰ্ণমেণ্ট অডিটখন মই লওঁ। মই আহিছোঁ ফেব্ৰুৱাৰী 23 তাৰিখে 24 ফেব্ৰুৱাৰী 23 তাৰিখে আহিছোঁ আৰু 24 মাৰ্চৰ 31 তাৰিখৰ পিছত এই অডিটটো আছে গভৰ্ণমেণ্ট অফিচাৰ অডিট আছে আৰু এইখন সম্পূৰ্ণ গভৰ্ণমেণ্টৰ। গতিকে তাত মই যিটো দেখিছোঁ, মই তেওঁলোকৰ পৰা সমবায়ৰ পৰা এটা কপি মই আনিছিলোঁ আৰু তাত মই সমবায় ফালৰ পৰা মই যিটো অডিট কৰা ৰিপৰ্ট মতে 3,62,42,287 টকা যিবিলাক সমবায় লোন দিছে সেই লোনবিলাকৰ পৰা আদায় হোৱা নাই। 3,62,42,287 টকা আদায় হোৱা নাই, পাব্লিকৰ পৰা আদায় হোৱা নাই। আৰু পাব্লিকে সমবায়ত পাব আছে 2,29,59,645 টকা। এতিয়া কথা হ'ল কি, যদি আমি সেইখিনি পইচা পাওঁ, পাব্লিকক দিও 1,32,82,642 টকা সমবায়ত জমা থাকে। যদি সমবায়ে যদি সেইখিনি পইচা পায় তেনেহ'লে জমাই থাকে। তাৰ কাৰণে সমবায়ে মই জানা 80 লাখমান টকা বাকী যাই কেছ দিছে আৰু 1.5 কোটি টকা 1.5 কোটি হ'ল বুলি কৈছে যে তাত সেইখিনি টকা কোৰ্টক কেছ দিছে, প্ৰায় 3-4টা মান খুলিব তাতে। আৰু 1,20,00,000 ওপৰত সমবায়ত মানে কেছ দিবৰ কাৰণে ৰেডি হৈ আছে, পইচা ঘৰ বুলি তেওঁলোকে দিব পৰা নাই। গতিকে ইমানখিনি পইচা আৰু হাতত নাই, পইচাটো আল্টিমেটলি লোনত সোমাই আছে, পাব্লিকৰ হাতত সোমাই আছে। আৰু পাব্লিকো যিমান 2,29,00,000 পায় কিমান টকা আৰু 3,62,00,000 টকা পাব্লিকত সোমাই পায়। এইটো অডিটে কৈছে, মই কোৱা নাই। অডিটে কৈছে, মই কোৱা নাই। খালি কৈ আছে যে চিৰাজৰ বেংক, চিৰাজে পইচা দিব লাগে। কোনো এজন ব্যক্তিৰ কোনো এটা বেংক হ'ব নোৱাৰে।
আমাৰ এটা প্ৰশ্ন আছে ইয়াতে কথা কৈছে পইচা খাওয়া বুলি কোৱা নাই তেওঁলোকক কৈছে যে তেওঁ পইচা খাওয়া নাই কিন্তু তেওঁ পইচাটো আমাক আদায় কৰি দিব লাগিব তেওঁলোকে এটা মোৰ ওপৰত মানে এটা উত্থাপন কৰিছিল যে সিৰাজ আলীয়ে আমাক পইচাটো আদায় কৰি দিব লাগে কিন্তু তেওঁলোকক পইচা খাওয়া বুলি কোৱা নাই গতিকে কথা হ'ল কি মই কোন আদায় কৰি দিব পৰা আমাৰ সমবায় কৰ্তৃপক্ষক মই সুধিছোঁ সমবায়ে কৈছে যে বিভাগীয় কৰ্তৃপক্ষক জনাইছে তেওঁলোকৰ ওপৰত থানাত এজাহাৰ দিছে গতিকে আমাক তাতকৈ সমবায়বিলাকে আৰু কি কৰিব পৰা গতিকে আছে তেওঁলোকে সেইদিনা কৈছে মই চাইছোঁ শুনিছোঁ যে তেওঁলোকে কৈছে যে আমাক পইচাটো তেওঁ আদায় কৰি দিব লাগে এই লাইনটোহে কৈছে কাৰণ তেওঁলোকে জানে আৰু সকলোতকৈ ডাঙৰ কথা আমি বিত্তীয় লেনদেনত আমি তাত সময়টো কোনোদিনে ইনভল্ভ নহয় আমি কোনোদিনে তাত বিত্তীয় লেনদেনত আমাৰ টকা পইচা কোনোদিনে তাত আমি লাৰি নাপাওঁ আমাৰ কমিটিটো সম্পূৰ্ণ বেলেগ এটা হেৰি আৰু তাত বেংকৰ মেনেজাৰ থাকে কেচিয়াৰ থাকে LD থাকে সম্পাদক থাকে তেওঁলোকে সেইবিলাক চাওঁ চিতা কৰে আমি খালি কি মাহত একবাৰ হয়তো আমি হিচাপটো চাওঁ আৰু তাৰ বাবে কপাৰেটিভ ডিপাৰ্টমেণ্টৰ ছুপাৰভাইজাৰ প্ৰতি মাহে তাত থৈছে তেওঁলোকক এজন ছুপাৰভাইজাৰ মাহে পক্ষে তেওঁলোকে আহি থাকে তেওঁলোকে পৰ্যালোচনা কৰে গতিকে সেইখিনি কথাৰ কাৰণে আজি মানে এনেকুৱাকৈ এটা অপপ্ৰচাৰ কৰিছে হয়তো মই ধৰি লৈছোঁ এইটো যে হয়তো মই মুছলিম কাৰণে মোক আজি এইবিলাকে ফচাই আছে এটা বিৰাট ষড়যন্ত্ৰ এটা বলি হৈ আছে সেনেকুৱা মোৰ লাগিছে সেনেকুৱা এটা অনুভৱ হৈছে আৰু এজনে কৈছে যে মই মানে হেৰিকে নকওঁ এইটোতো আমি খিলঞ্জীয়া কৈছে বাকী মানে ধৰক ইনডাইৰেক্ট মোকে বুজা বুলি ধৰি লৈছোঁ কিন্তু খিলঞ্জীয়াটো আমিওতো ক'ৰ পৰা বাংলাদেশৰ পৰা উঠি আহি পেলাই আমি ইয়াতে জন্ম লোৱা নাই আমাৰো ভাগিনৰ 5টা পিঢ়ি হ'লে আৰু 400 বছৰ আগত ভোলাখন জন্ম হৈছে 5টা পিঢ়ি আমাৰ এতিয়া 5 নম্বৰ পিঢ়ি চলি আছোঁ আমি ইয়াতে গতিকে মোৰ মায়ে এতিয়া ভাগিনৰ হিন্দু বৰদোৱাৰত এতিয়াও আছে আজি এতিয়াও আছে তাত গতিকে আমি কোনো বাংলাদেশৰ পৰা আহি কোনো পাকিস্তানৰ পৰা আৰৱৰ পৰা আমি ইয়াতে জন্মগ্ৰহণ কৰা নাই গতিকে সেইটো বস্তু টানবাৰ এটা ৰং দিয়াৰ কাৰণে মানে সেইটো এটা ক'ব খুজিছে এটা মানে এজনে তাত ক'ব খুজিছে আৰু দুই এটা মানে পৰিলক্ষিত হৈছে যে তাত মানে আৰু চবখিনি দায়িত্ব যেন মোকে দোষাৰোপ কৰি পেলাই ঠেলি দিছে গতিকে আপোনালোকক মই এটা বিশেষভাৱে অনুৰোধ কৰিছোঁ এখন সমবায়ত যিজন সভাপতি থাকিব তেওঁৰ তাত কি কাম আছে তেওঁ মাত্ৰ তাত চাও চিতা কৰিব পাৰে কাম আছে তাত তেওঁ কোনোদিন তেওঁ তাত টকা পইচাৰ লেনদেন কৰিব নোৱাৰে এইটো আৰু যদি টকা পইচাৰ লেনদেন থাকিলেহেঁতেন আমাৰ 2007 এক্ট মতে ল মতে তাত যদি সমবায়ত জড়িত থকা কোনোবা ব্যক্তি থাকে টকা পইচাৰ লেনদেন কোনো ব্যক্তি যিকোনো ব্যক্তি মেম্বাৰে হওক সদস্যই হওক সভাপতিয়ে হওক সম্পাদকে হওক যিকোনো ব্যক্তি কৰ্মচাৰী হওক যদি টকা পইচাৰ কিবা লেনদেন থাকে তেতিয়াহ'লে সেই ব্যক্তিজনক কেতিয়াও তাৰ পৰা আহাৰ কাৰণে পাৰ্মিশ্যন নিদিয়ে তেওঁলোকক কোনোদিনে অনুমোদন নিদিয়ে যে আপুনি যাওক তাত ক্লিয়াৰ কৰি আহিব লাগিব সেইটো 2007 এক্ট মতে এই কথাটো কোৱা আছে গতিকে আমি আইন অনুযায়ী তাৰ পৰা আহিছোঁ আমি ছিষ্টেমত আহিছোঁ তাৰ পৰা তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই আমাক অনুমোদন দিছে মোক এইকাৰণে দিছে যে মোৰ তাতে কোনো বিত্তীয় লেনদেনত কোনো খেলি মেলি নাই যোৱাকালি যিটো মানে বৰিয়াটোৰ ক্ষুদ্ৰাঞ্চল বেংকৰ আগত যিটো মানে কি প্ৰতিবাদ এটা ধৰ্ণা এটা হৈছিল সেই ক্ষেত্ৰত মানে আপুনি কিছুদিন আগতে আপুনি ক'লে মানে কি আপোনালোকৰ এজেণ্টখিনি চুকে কোণে বহি দোকানত বহি পেলাই তেওঁলোকে মানে কি যিখিনি স্থানীয় আমাৰ পইচা দেওয়া মানে কি পাব্লিকৰ সেই পাব্লিকক মানে কি তেওঁলোকে প্ৰতাৰণা কৰে আনি প্ৰতিবাদৰ এটা ঢৌ উঠাৰ আপুনি এটা নিজকে অনুভৱ বুলি ভাবে 100% তাৰমানে মই গম পাওঁ মতে ক'ৰবাত জিৰণি কোঠাত বহি আছে ক'ৰবাত হোটেলত বহি আছে এই কালেক্টৰবিলাকে তেওঁলোকে আনি পেলাই এটা বিৰাট ষড়যন্ত্ৰ কৰি তাত ধৰ্ণা চৰ্ণা দি আছে সমবায়মুখত আৰু তাত মানে যাতে তেওঁলোকে প্ৰতিয়ন হ'ব পাৰে যে তেওঁলোকৰ তাত যে 1899টা বহি আছে সেইটো যাতে ৰাইজে পাহৰি পেলাই যাতে এই 1027টা বহিতে লাগি থাকে এইটো এটা বৃহৎ ষড়যন্ত্ৰ তেওঁলোকৰ আছে গতিকে তাৰ কাৰণে কালি এই ধৰ্ণাটো হৈছে আৰু ভৱিষ্যতে তেওঁলোকে মানে তেনেকুৱা কৰি থাকিব সেইকাৰণে মই আইনী প্ৰক্ৰিয়া ব্যৱস্থা লৈছোঁ মই ইতিমধ্যে হাইকোৰ্টৰ কথা পাতি আহিলোঁ আৰু কালিৰ ভিতৰত মানে যিকেইজনে মোৰ নাম লৈছে তেওঁলোকৰ ওপৰত আৰু যিকেইজন কালেক্টৰে তাত পঠাই দিছে সেই কালেক্টৰৰ মানুহখিনি যিকেইটা মানুহৰ কালেক্টৰ আহিছে তেওঁলোকৰো মই দেখিছোঁ কাৰণ তেওঁলোককো মই আগতেও দুজনমানক মই তেওঁলোকৰ থানাত কেছ দিয়া হৈছিল তেওঁলোকৰ ওপৰত গতিকে ইতিমধ্যে মই হাইকোৰ্টত কথা পাতিছোঁ আৰু এই কেছটো আপোনালোকক খুব সোনকালে হাইকোৰ্টত মই ইয়াৰ আইনী প্ৰক্ৰিয়া ব্যৱস্থা কৰোঁ News Desk Report Global NE 24/7